কামটো যে মই একদম অত্যন্ত বেয়া পাওঁ পৰ্দা খোলা পৰ্দা লগোৱা এই দুটা কাম মই বহুত বেয়া পাওঁ কিন্তু ধুই দিব পাৰোঁ ভালকৈ ধুই দিলে মোৰ একো আপত্তি নাই মুনু যিহেতু এক্সাম চলি আছে গোটেই ৰুমটো ময়ে চাফা কৰিব লাগিব সেয়ে আজি আগদিনাই মই পৰ্দাখিনি অন্তত ধুই পেলাই অকণমান কাম কমাই থওঁ আৰু এই মেকুৰী পোৱালিকেইটা যে মই বহুত মানে কষ্টৰে ইহঁতক ধৰিলোঁ মেকুৰীজনী পোৱালি দিছে বুলিহে গম পাইছিলোঁ আমাৰ নহয় কিন্তু মৰম কৰোঁ ভাবিছোঁ মুনুক ছাৰপ্ৰাইজ দিম আজি নমস্কাৰ সকলোকে মই এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ আৰু চব পৰ্দা আজি খুলি লৈছোঁ চাৰিওফালৰ যদি আমাৰ আহিবকৈ দিয়া নাছিলোঁ ঘৰত বহুত বেছি বেয়া পাইছিলোঁ কাৰণ আমাৰ শহা পোৱালিবোৰ খাই পেলাইছিলে আৰু যিয়ে নহওক আকৌ মৰম লাগি গ'ল পোৱালিকেইটা দেখি পেলাই সেইকাৰণে লৈ পেলাই তাত থৈ দিছোঁ মুনু অহালৈকে থৈছোঁ আৰু আমাৰ মেকুৰী আমাৰ ঘৰৰ মেকুৰী নহয় আচলতে মৰম কৰোঁ আৰু তাইক আহে আমাৰ ঘৰলৈ তেনেকুৱা আৰু তাই পোৱালি দিছে বুলি গম পাইছিলোঁ কিন্তু পোৱালিকেইটা দিছিলে একদম আমাৰ ওপৰত দিছিলে চাদৰ ওপৰত দিছিলে আৰু যিহেতু বাঁহচাৰ ওপৰত আছে বহুতখিনি বস্তু জাজুই আছে সেইকাৰণে আমি গমেই নাপাওঁ আচলতে ক'ত ৰাখিছে আৰু সেইকাৰণে ওপৰত যাবও পৰা নাছিলোঁ কিন্তু আজি হ'ল প্ৰায় এমাহমান হ'ল আৰু আজি পোৱালিকেইটা যেনে তেনে মই ৰাতিপুৱা ধৰিলোঁ আমাৰ বাৰাণ্ডাত পিছফালে আছিলে আৰু দেখাম বাৰু এতিয়া শুই আছে সিহঁতে আৰু এইটো হৈছে মুনুৰ ছাৰপ্ৰাইজ আকৌ আৰু ইয়াক যেনে তেনে কথাৰে পকাই পেলাই মই তাইক বক্সটোৰ ওচৰত লৈ যাবলৈ মানে গৈ আছোঁ আৰু সেয়া তাই বক্সটোৰ ওচৰত গৈ পেলাই দেখিলে মেকুৰীকেইটা দেখি একদম ফুটুক চিঞৰ মাৰি দিছে কিন্তু তাইক দিবলৈ নিদিয়া গৈছে একদম দিব নোৱাৰোঁতে সেইকাৰণে মুখত এটা ষ্টিকাৰ লগাই দিছোঁ লগতে ভইচখিনিও মই নোহোৱা কৰি পেলাই ভইচ অভাৰ কৰিছোঁ হেল্ল' সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মেকুৰী আনবক্সিং কৰিছোঁ এইটো এটা এইটো পুৰা এক্টিভ হয় ধৰিব লওঁতে যি মেও 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 কি চাইছে আৰু এইফালে এতিয়া মই মাৰ ওচৰত আহিছোঁ আহি পেলাই মাক সুধিছোঁ যে খাব নেকি লাচ্চি যিহেতু মিঠা থাকে মই এনেই সুধি চাইছোঁহে মায়ে একদম মুখ খোলাই মানে গম পাইছে আৰু এনেও খাব নিদিয়ে আকৌ সুধিবলৈ আহিছোঁ সেইকাৰণে মাৰ খং আৰু এতিয়া এয়া ওলাই মেলি ৰেডি এতিয়া ডক্টৰ তাত যাবলগীয়া আছে চেকআপত যাবলগীয়া আছে মুনুৰ স্কিনৰ তো এয়া ওলাই মেলি ল'লোঁ এয়া মই ওলাই মেলি ইয়াৰ ৰেডি হৈছোঁ লগত মুনু উঠিলে আৰু ৰুম পূৰা মেচি হৈ গৈছে এতিয়া এনেকেই থাকক কাৰণ আহি পেলাই ঠিক কৰিম নহ'লে আমাৰ দেৰি হৈ যাব অলৰেডি আমাৰ দেৰি হৈ গৈছে সদায় আমাৰ দেৰি হৈছে আৰু ঠিক আছে এতিয়া গৈ থাকোঁ আৰু মই এইফালে আজি নতুন শ্বু ওলাই লৈছোঁ আজি পিন্ধোঁ বুলি আৰু এয়া মানে মুনুৰ স্কিনত বহুত দাগ এটা হৈ গৈছিলে এতিয়া তাই বহুতখিনিয়ে ভাল পাইছে আজি লাষ্ট চেকআপত গৈ আছোঁ ৰুমটো কিমান বেছি আন্ধাৰ হয় আমাক দেখিছে কিমান বেছি আন্ধাৰ আহিছে মই এইখিনিতে আহি পেলাই কৰোঁ মোৰ মৰমৰ মাজনীয়ে মিঠাই খাই ইমানেই বেছি ভাল পায় কিন্তু মই প্ৰায়ে নানো কাৰণ মাৰ যিহেতু ডায়েবেটিছ আছে মই নিজে অকণমান ধ্যান দিওঁ সেইকাৰণে আৰু এয়া গৈ আছোঁ এতিয়া আগতেই মই ভাড়াটো এনেকৈ হাতত উলিয়াই থৈ লওঁ আৰু মাৰ যদি ডায়েবেটিছটো সোনকালে অন্ততঃ এইটোতো কেতিয়াও নোহোৱা হৈ নাযায় এইটো থাকি কিন্তু যাতে এইটো কমি থাকক ভগৱানৰ ওচৰত তাকেই সদায় প্ৰাৰ্থনা কৰোঁ সদায় মূৰ দুৱাই আহি পেলাই ইয়াত টাউন পালোহি আমাৰ মৰমৰ টাউনখন কেতিয়াবা ভালকৈ ভিডিঅ' বনাই দেখাম দিয়ক আপোনালোকক আৰু ইয়াত এতিয়া চেম্বাৰত বহুত সময় আজি ৰ'বলগীয়া হ'ল কাৰণ দেৰি হ'ল যে অহাৰ উপায় নাই এটা এক্সাম আছিল যিহেতু সিহঁতে শুই গৈছে ভাগৰত আৰু এয়া আমি ঘৰ আহি পালোহি বহুত বেছি গৰম ৰ'দ নাই কিন্তু বহুত বেছি গৰম মোৰ গালখন বহুত পুৰিছে এতিয়া গা ধুই আহোঁ ঘৰত আহি দেখিলোঁ মায়ে এটা অমিতা পাৰি থৈ দিছে আৰু মনটো একদম ভাল লাগি গৈছে আৰু এয়া অমিতাকেইটাৰ গুটি এৰুৱাই ভালদৰে কাটি ল'লোঁ ভাবিছোঁ এইটোৰে এতিয়া অকণমান জুইচ বনাই লওঁ কাৰণ পেটটো ঠাণ্ডা পৰি যাব খোৱাৰ লগে লগে যিহে গৰম পৰিছে অন্য একোৱেই দেখোন খাব মন নাযায় আৰু মই এনেকৈ মগ এটাতে পুদিনা তাৰপাছত ধনিয়া মান ধনিয়া এইদৰে আনি মানে বজাৰৰ পৰা আনি পেলাই ফ্ৰিজত মগটোত পানী দি পেলাই এনেকৈ থৈ দিছোঁ তেতিয়া অলপ বেছি দিন মানে থাকে নহ'লেতো একদম আজি আনিলে কালি লেৰেলিয়ে যায় অলপ যদি পানী দি এনেকৈ ফ্ৰিজত থৈ দিয়া হয় তেনেহ'লে দুসপ্তাহমানলৈ এনেকেই ভালকৈ থাকি যায় আৰু এয়া একদম চেনি নিদিয়াকৈ বনাইছোঁ ইমান মিঠা আমাৰ ঘৰৰ অমিতাজোপা গতিকে সেয়া বনাই ল'লোঁ আৰু এতিয়া এইগিলাচ খাওঁ একদম ঠাণ্ডা পৰি যাব এতিয়া পেট ফেনখন মানে আমাৰ মাজত আছে গতিকে আমাৰ
বিচনাখন সেইফালে এনেকৈ ছাইডত থাকে আৰু এইফালে আমি বতাহ নাপাওঁগৈ। এইকেইদিন যিটো গৰম পৰিছে ৰাতি বিচনা একদম মাজত লৈ আহিছোঁ চুচুৰাই পেলাই। এতিয়া এনেকৈ আছে বিচনাখন পূৰা ফেনৰ তলত, নহ'লে শুব নোৱাৰি। দেখিব ভাল লগা নাই যদিও কথা নাই। এয়া সৰু বিলাহী, ঘৰৰ আমাৰ সৰু বিলাহী লাগিছে, সৰু বিলাহী আৰু এয়া কচু আৰু এয়া গ্ৰীণ শাক, আলু মায়ে এনেকৈ কাটি দিছে, মোক ভাজি বনাব দিছে। মায়ে ধুনীয়াকৈ মোক কাটি কুটি দিয়ে আৰু মই এনেকৈ ভাত বনাওঁ। আৰু মই বনাই পেলাই খুব ভাল পাওঁ, মই খাই ভাল পাওঁ আৰু মই বিশেষকৈ মানুহক নিজে বনাই পেলাই খুৱাই ভাল পাওঁ। এই গুণটো মই মোৰ মাৰ পৰাই পাইছোঁ। মোৰ মাও বহুত আদৰি হয়, বহুত ভাল পায়, সকলোকে ভাল পায়। ঘৰলৈ কোনোবা আলহী আহিলেও মাৰ বহুত বেছি ভাল পায়। পদিনা, আম, নহৰু, আদা, ধনিয়া আৰু এইটো ডাঙৰ ধনিয়াটো আপোনালোকে কি বুলি কয়, এইটো আমি বঙালী ধনিয়া বুলি কওঁ। আৰু এয়া জলকীয়া, 3টা জলকীয়া, আৰু এইখিনিতে মিক্সিত মাৰি পেলাই এটা ফাইন পেষ্ট বনাব। মায়ে বনালেই মই অকণমান আহি পেলাই মাক সহায় কৰি দিলোঁহি। এয়া মই আম পুদিনা চাটনি বনালোঁ আৰু আজিৰ থালিখন একদম নিৰামিষ আৰু মোৰ অতিকৈ প্ৰিয় আজি কচুপুলি বনিছে। বহুত বেছি ভাল পাওঁ মই কচুপুলি, আৰু কচুপুলি মচুৰ দালিৰ লগত বনাইছে। আৰু আজিৰ থালিখন এয়াই বহুত ধুনীয়া। লগতে অকণমান বেহুৱাই লৈ লৈছোঁ, বেহুৱাই খাই ভাল লাগে, গৰম দিনত বহুত ভাল লাগে বেহুৱাই খাই পেলাই। আৰু আজিৰ এসাঁজ তৃপ্তিৰ এসাঁজ। আকৌ আপোনালোকক লগ পাইছোঁ, একদম ভাত পানী খাই লৈ আজৰি হ'লোঁ আৰু সঁচাকৈ বহুত বেছি ভাল লাগিল আজি নিৰামিষ থালিখন এইদৰে খাই। একদম চিম্পল, কিন্তু আম টেঙাখিনিৰ লগত একদম মজা লাগিল আৰু খাই গৰমত। আৰু এতিয়া অকণমান সময় ৰেষ্ট ল'লোঁ খাই বৈ, আৰু এতিয়া সময় প্ৰায় 4টা বাজি পাৰ হৈছে। ৰ'দটো অকণমান পাতল দিছে আৰু এতিয়া মই এঠাইলৈ যাবৰ কাৰণে ওলাইছোঁ। তো যাওঁ এতিয়া আম বিচাৰি পেলাই, যদি পাওঁ তেন্তে মই আজি ৰাতিৰ ভিতৰতে আচাৰ বনাম। মানে মোৰ মনটো একদম আচাৰ বনাব লাগি আছে। আৰু এয়া মই যাবৰ কাৰণে ওলালোঁ। চুলিখিনি মই চেম্পুৰে ভালদৰে ধুই থৈছিলোঁ হয়, কিন্তু অকণমান সময় ওলাই গ'লি দেখোন ধূলি বালিৰে চুলি গতি নোহোৱা হৈছে। সেয়ে চুলিখিনি এইদৰে মই গাঁঠি লৈছোঁ। আজিৰ ভ্লগটো ইমানতে সামৰিছোঁ। আশা কৰোঁ আজি ভ্লগটো চাই আপোনালোকে ভাল পালে। আকৌ এটা নতুন ভ্লগৰ লগত লগ পাম।